পঞ্চম সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ আৰম্ভ। উদ্বোধনী অনুষ্ঠানত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত জীপাল RG বৰুৱা ক্ৰীড়া প্ৰকল্প। শুক্ৰবাৰৰ পৰা 5 দিনীয়াকৈ RG বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ কোৰ্টত আৰম্ভ হৈছে পঞ্চম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025। অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰেংকিং টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে অসমকে ধৰি মুঠ 22খন ৰাজ্যই। বিভিন্ন শাখাত প্ৰায় 252 গৰাকী খেলুৱৈ ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। শুক্ৰবাৰে প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। হাতত ৰেকেট লৈ স্কোৱাছ খেলৰ মাদকতা লোৱাৰ উপৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক মন্ত্ৰীগৰাকীয়ে জনালে শুভেচ্ছা। 5th অল ইণ্ডিয়া ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ আজি শুভাৰম্ভণি হ'ল আৰু মই ইয়ালৈ আহি খেলখন শুভাৰম্ভণি কৰাৰ লগতে খেলুৱৈসকলকো লগ পালোঁ। সঁচাকৈয়ে প্ৰশংসা কৰিবলগীয়া যে ভাৰতবৰ্ষৰ 22খন ৰাজ্যৰ 250তকৈ অধিক খেলুৱৈ ইয়ালৈ আহিছে, তাৰ উপৰি 2জনকৈ বিদেশী খেলুৱৈ ইয়ালৈ আহিছে। গতিকে খুব সুন্দৰ এখন চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছে। স্কোৱাছ সন্থাৰ সভাপতি আৰু এই প্ৰতিযোগিতাৰ অৰ্গেনাইজিং কমিটিৰ সভাপতিক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্কোৱাছৰ দৰে খেল এটাক জনপ্ৰিয়তা কৰাৰ ক্ষেত্ৰত আৰু নতুন নতুন খেলুৱৈ সৃষ্টিৰ ক্ষেত্ৰত এই চেম্পিয়নশ্বিপখনে যথেষ্ট সহায়ক হ'ব বুলি আশা ৰাখিছোঁ। ইফালে বিহু নৃত্যৰ উপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত মুখৰিত হৈ পৰিল উদ্বোধনী অনুষ্ঠানৰ ক্ৰীড়াংগন। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল আয়োজক সমিতিৰ অধ্যক্ষ প্ৰশান্ত প্ৰতিম কাকতীয়া, অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ, সম্পাদক ৰাকেশ তিৱাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰায় 2.5 লাখ প্ৰাইজমানি সম্বলিত এই ৰেংকিং টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে অসমৰ প্ৰায় 32 গৰাকী স্কোৱাছ খেলুৱৈয়ে। আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ প্লেয়াৰ হিচাপে অৰ্জুন, জ্যোৎস্না চিনাপ্পা আৰু হৰিন্দৰ পাল সিঙৰ দৰে তাৰকাই গুৱাহাটীত দাঙি ধৰিব প্ৰদৰ্শন। অসমৰ এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ শুভ্ৰা বৰাই অৰ্জুন, জ্যোৎস্না চিনাপ্পাৰ বিৰুদ্ধে টুৰ্ণামেণ্টখনত অৱতীৰ্ণ হ'ব। উল্লেখ্য যে 2028ৰ লছ এঞ্জেলছ অলিম্পিকত স্কোৱাছ অন্তৰ্ভুক্ত হোৱাৰ পাছৰে পৰা দেশৰ লগতে অসমতো এই ক্ৰীড়াৰ প্ৰতি বাঢ়িছে উৎসাহ। ক্ৰীড়ানুৰাগীৰ আশা সাফল্য হওক পঞ্চম সংখ্যক সৰ্বভাৰতীয় ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ 2025। এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ স্কোৱাছ খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210098, ৱেবছাইট www.aipguwahati.in।